তুমি, মই, হাঁহি আৰু অলপ জোন আকাশৰ পৰা সৰি পৰা। সপোনে দিঠক দেখুওৱা, দিঠকে সপোন মচা। তথাপি দুয়োকে হাঁহি হাঁহি আঁকোৱালি লোৱা। তুমি, মই, হাঁহি আৰু অলপ জোন আকাশৰ পৰা সৰি পৰা। হেল্ল' এভৰিৱান, আই এম হেলিনা। মই আপোনালোক সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ময়ো ভালে আছোঁ। আজি ৰাতিপুৱা অকণ সোনকালে উঠিলোঁ। সদায় আমি যেতিয়া সাৰ পাওঁ তাতকৈ তাৰ পিছদিনা আৰু অকণ আগত উঠিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া মনটো ৰাতিপুৱাই এটা উইনাৰ ফিল এটা আহে যে বা মই কালিতকৈ আজিটোক জয় কৰিলোঁ। আৰু যেতিয়া মানুহ সোনকালে সাৰ পায় তেতিয়া বিভিন্ন কাম সম্পাদন কৰিব পাৰে আৰু ৰাতিপুৱা ভাগতে প্ৰডাক্টিভলি আমি বহুতখিনি কাম কমপ্লিট কৰি পেলাব পাৰোঁ। আপোনালোকৰ বাৰু কেনেকুৱা হয় যে ৰাতিয়ে বহুতখিনি কাম কৰি থয়নে ৰাতিপুৱালৈ কামবোৰ থৈ দিয়ে আৰু ৰাতিপুৱা ফ্ৰেছ মাইণ্ড এটাৰে কামবোৰ ষ্টাৰ্ট কৰে? মই যে কামবোৰ ৰাতি যিমান পাৰি কৰোঁ, কিন্তু যিবিলাক কাম অলপ টান যেন লাগে আৰু যিবিলাক কাম কৰিলে মনত প্ৰশান্তিৰ অনুভৱ হয় তেনেকুৱা কামবিলাক সদায় ৰাতিপুৱা সময়ত কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ তেনেকুৱা কামবিলাক ৰাতিপুৱা সময়ত কৰিলে মৰ্ণিং শ্ব'জ দ্য ডে বুলি কয় যে গোটেই দিনটোৱে ভালকৈ পাৰ হৈ যায়। আজি কাঁহীখনত কি আছিল চাওকচোন। দালি আছিলে, শাকৰ ভাজি আছিলে আৰু মাহ প্ৰসাদৰ বৰ আছিলে। আপোনালোকে বাৰু মাহ প্ৰসাদৰ বৰ খাই ভাল পায়নে? মই পিছে বৰ ভাল পাওঁ দেই। তাৰপিছতে কোৰ্টলৈ বুলি ওলাই গ'লোঁ আৰু কোৰ্ট গৈ পাই বহুতেই কাম আছিলে। গোটেই কামখিনি কৰি আহোঁতে প্ৰায় সন্ধিয়াই লাগিলে। আৰু দেউতাৰ লগতেই গৈছিলোঁ মই যাওঁতে, অৱশ্যে স্কুটিত দেউতাই থৈ আহিছিলগৈ। তাৰপিছত দিনটো যে এনেকৈ ব্যস্ততাৰে পাৰ হৈ গ'ল। আহি ঘৰত বহুত বেছিয়ে ভাগৰ লাগিলে আৰু ৰাতিলৈ মোৰ ৰেডবুল খাবলগীয়া অৱস্থা হ'ল। আপোনালোকক দেখাম বাৰু। তাৰপাছত এয়া মই কোৰ্টৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বাকী আপোনালোকৰ বাৰু দিনবোৰ কেনেদৰে পাৰ হৈছে? নিশ্চয় ভালে কুশলে পাৰ হৈ গৈ আছে। দিনবোৰ বাৰু মনোটনাছ হৈ গৈ আছে নেকি? চিন্তা নকৰিব, মাজে মাজে দিনবোৰ মনোটনাছ যেন লাগে, কিন্তু নতুন কিবা এটা কাম হাতত ল'লে আকৌ দিনবোৰ ইণ্টাৰেষ্টিং হৈ পৰে। আৰু এয়া চাওকচোন, ইভিনিং মই কি খালোঁ? দালি আৰু খিচিৰি খালোঁ। আৰু তাৰপিছতে মই অকণ ওলাই গৈছিলোঁ আৰু বাহঁতৰ ঘৰলৈ গৈছিলোঁ। বায়ে এই ছেটটো কিনিছিলে, ইমান ধুনীয়া লাগিছে, তাকে অকণ পিন্ধি চালোঁ। ড্ৰেছযোৰৰ লগত জাজ নকৰিব দেই। আৰু মই যে কৈছিলোঁ ভাগৰুৱা বুলি, মুখখন দেখিয়ে গম পাইছে চাগে হয়নে? আৰু ৰেডবুল খাবলগীয়া অৱস্থা বুলি যে কৈছিলোঁ, এয়া চাওক, সঁচাই মই ৰেডবুল খাবলগীয়া অৱস্থা হ'ল। ইমানেই দুৰ্বল লাগিছিল, কিবা এটা যেন এনাৰ্জি ড্ৰিংক নাখালে মোৰ ভাল নালাগিব তেনেকুৱা লাগিছিল। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন। থেংক ইউ।